এই দুটা মাহত কেইবাটাও অনুষ্ঠান হাতত লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডিসেম্বৰ মাহত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব আহিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া আৰু এমোনিয়া যিটো আমাৰ কাৰখানা হ'ব বা প্ৰজেক্ট হ'ব তাৰ শুভ উদ্বোধন কৰিবলৈ আহিব। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া পুনৰ আহিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ তেখেতে শুভ উদ্বোধন কৰিব আৰু সমান্তৰালভাৱে কাজিৰঙাৰ এলিভেটেড কৰিডৰ, শিলচৰৰ পৰা গুৱাহাটীলৈ এক্সপ্ৰেছ কৰিডৰ, IIM গুৱাহাটী বিভিন্ন ধৰণৰ অনুষ্ঠানৰ তেখেতে শুভ আৰম্ভণি কৰিব। গৃহমন্ত্ৰী ডাঙৰীয়া ডিসেম্বৰৰ শেষ ভাগত নহলে জানুৱাৰীৰ প্ৰথম ভাগত আহিব। গুৱাহাটীত আমি নিৰ্মাণ কৰা 5000 আসনযুক্ত জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰিব আৰু বৰদোৱালৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত আমি নিৰ্মাণ কৰা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। গৃহমন্ত্ৰী ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ বুথ সমিতিসমূহৰ সভাপতিসকলৰো এখন সভা গুৱাহাটীত সম্বোধন কৰিব।